যদি আপুনি এতিয়ালৈকে ফাৰ্মাৰ আইডি কাৰ্ড ডাউনলোড কৰা নাই তেনেহলে অনলাইনৰ পৰা ফাৰ্মাৰ আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। অতি সহজে মোবাইলৰ সহায়ত ফাৰ্মাৰ আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব। আপোনাৰ হাতত এপ্লিকেশ্যন ৰিচিপ্ট থাকক বা নাথাকক, আধাৰ নম্বৰৰ সহায়ত ফাৰ্মাৰ আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মই মোবাইলৰ সহায়ত ডাউনলোড কৰি আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু এগ্ৰি ষ্টক লিখি সাৰ্চ কৰি দিব। এনেকৈ এগ্ৰি ষ্টক লিখি সাৰ্চ কৰি দিব। তেতিয়াই সাৰ্চ কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ওপৰত চাওক দিয়া হৈ আছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি। এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ এগ্ৰি ষ্টক পেজটো ওপেন হৈ যাব। এইটো পেজৰ পৰা ফাৰ্মাৰ আইডি ডাউনলোড কৰিব লাগিব। এইটো পেজত অহাৰ পিছত ওপৰত চাওক কেইবাটাও অপশ্যন দিয়া হৈ আছে। এটা অপশ্যন দিয়া হৈ আছে ভিউ ফাৰ্মাৰ ডিটেইলছ। ইয়াত ক্লিক কৰি আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব। বা যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ আৰু ইয়াত পাছৱৰ্ড বহাই লগইন হোৱাৰ পিছত আধাৰ কাৰ্ড নম্বৰৰ সহায়ত ফাৰ্মাৰ আইডি ডাউনলোড কৰিব পাৰিব। যদি সহজভাৱে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ভিউ ফাৰ্মাৰ ডিটেইলছৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ভিউ ফাৰ্মাৰ ডিটেইলছৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া হৈ আছে প্লিজ এণ্টাৰ আধাৰ নম্বৰ। ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব। এনেকৈ আধাৰ নম্বৰটো বহুৱাই দিব। আধাৰ কাৰ্ড নম্বৰ বহুৱাই দিয়াৰ পিছত ছাইডত চাওক দিয়া আছে অ'টিপি অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো মোবাইলত এটা অ'টিপি পঠিয়াব। অ'টিপিটো ইয়াত বহুৱাই দিব। মই অ'টিপিটো বহুৱাই দিছোঁ। তাৰপিছত ভেৰিফাই অ'টিপিত ক্লিক কৰি দিব। ভেৰিফাই অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ফাৰ্মাৰ ডিটেইলছটো ওলাই পৰিব। ইয়াত চাওক দিয়া হৈছে ফাৰ্মাৰ আইডি। ওপৰত চাওক আইডি নম্বৰ দিয়া হৈ আছে। তাৰপিছত ফাৰ্মাৰ এনৰলমেণ্ট আইডি। ইয়াত ফাৰ্মাৰৰ এনৰলমেণ্ট আইডি দিয়া হৈ আছে, আপোনালোকে চাব পাৰে। তাৰপিছত তলত আধাৰ কাৰ্ড নম্বৰ দিয়া হৈ আছে, কণ্টেক্ট ডিটেইলছ দিয়া হৈ আছে, ফোন নম্বৰ দিয়া হৈ আছে। তলত ফাৰ্মাৰ ডিটেইলছ দিয়া হৈ আছে, ফাৰ্মাৰ নেম, মেল, জেণ্ডাৰ, ডেট অফ বাৰ্থ, সকলোখিনি ডিটেইলছ দিয়া হৈ আছে, ফটো দিয়া হৈ আছে। এইটো আপুনি PDF ত ছেভ কৰি ৰাখিব পাৰে বা কোনো কম্পিউটাৰ দোকানত গৈ প্ৰিণ্ট আউট কৰি ল'ব পাৰিব।